মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 7 হিন্দী কিতাপখনৰ 14 নম্বৰ পাঠত থকা আও স্কুল চলে এই পাঠটোৰ অনুশীলনীত থকা গোটেইবিলাক প্ৰশ্নৰ উত্তৰ লিখি দিম তোমালোকে বহি এখন উলিয়াই লৈ উত্তৰবিলাক লিখি লবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা এতিয়া অভ্যাসমালাত 1 নম্বৰত দিয়া আছে সহি বিকল্প চুনকৰ নিম্নলিখিত প্ৰশ্নকে উত্তৰ দো শুদ্ধ উত্তৰটো বাছনি কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এতিয়া প্ৰথমটো লিখিছে सरकार ने शिक्षा का अधिकार कानून के अनुसार এতিয়া ইয়াৰ পৰা আমি শুদ্ধ উত্তৰ এটা বিচাৰিব লাগিব শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ 6 साल से 14 साल तक তাৰ পিছত আমি এইখিনি লগাই দিম 6 साल से 14 साल तक के सभी बच्चों के लिए मुफ्त तथा अनिवार्य पढ़ाई की व्यवस्था की गई है আৰু তোমালোকে অকল উত্তৰটো লিখি থলেও হ'ব ইমান দীঘলীয়াকৈ লিখিব নালাগে 2 নম্বৰটোৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ মই ইয়াতে গোল কৰি চিন দিছো শুদ্ধ উত্তৰবিলাকত এতিয়া ইয়াতে কৈছে आजकल बच्चों को स्कूल में ऊपर लिखे गए सभी मुफ्त उपलब्ध होते हैं অৰ্থাৎ আজিকালি বিদ্যালয়ত ল'ৰা ছোৱালীবিলাকক সকলোবিলাক বস্তু বিনামূলীয়াকৈ প্ৰদান কৰা হয় ওপৰত লিখা সকলোবোৰ বস্তু কোনবিলাক বস্তু কিতাবে বৰ্ডি দুপহৰ কা খানা এটা এটা কৈ লিখিলে ভুল হ'ব যেহেতু ইয়াৰে গোটাইকিটা বস্তু বিনামূলীয়াকৈ দিয়া হয় গতিকে উত্তৰটো খ নম্বৰটো হ'ব ইয়াৰ পিছত 3 নম্বৰটো শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ মই এতিয়া বাক্যটো পঢ়ি দিম माँ बाप तथा अभिभावकों को बच्चों को काम पर नहीं स्कूल भेजना चाहिए क्योंकि पढ़ने का अधिकार सबका है 4 नंबर स्कूल में बच्चे सिर्फ ग नंबर तो अब शुद्ध उत्तर पढ़ाई ही नहीं खेल कूद नाच गान और बहुत कुछ करते हैं तार पिছত 5 नंबर तो बच्चों को स्कूल में प्रवेश दिलाने के लिए शुद्ध उत्तर तो क नंबर तो अब जन्म प्रमाण पत्र चाहिए एबार दिया से पाठ के आसपास 1 नंबर स्कूल में पढ़ाई करने से क्या क्या लाभ हो सकते हैं इस विषय पर समूह में बैठकर चर्चा करो और निष्कर्ष लिखकर कक्षा में सुनाओ अर्थात विद्यालयत पढ़ा शुना करिले की लाभ হয় এই বিষয়ে এটা নিবন্ধ লিখি শ্ৰেণীকোঠাত শুনোৱা এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো মই চমুকৈ লিখি দিম पाठ के आसपास 1 नंबर उत्तर स्कूल में पढ़ाई करने से ज्ञान और समझ बढ़ती है सूझबूझ अच्छी होती है आत्मविश्वास बढ़ते है एकाग्रता बढ़ती है पढ़ाई करने से हर एक व्यक्ति आत्मनिर्भर बन सकते हैं এইখিনি কথা লিখিলে উত্তৰটো হ'ব এবাৰ 2 নম্বৰটোত কৈছে আজিকালি চৰকাৰে 6 বছৰৰ পৰা 14 বছৰৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো সুবিধা প্ৰদান কৰিছে উদাহৰণ স্বৰূপে হিপিঠিত কেইটামান উদাহৰণ দিয়া আছে কি সুবিধা দিয়া আছে 1 নম্বৰ কিতাবে মুফ্ত মিলতি হে অৰ্থাৎ কিতাপবিলাক বিনামূলীয়াকৈ প্ৰদান কৰা হয় বৰ্ডি সবকো দি যাতি হে অৰ্থাৎ সকলোকে পোছাক বা ইউনিফৰ্ম দিয়া হয় এনেকৈ যিবিলাক সুবিধা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক দিয়া হয় সেই গোটেইবিলাক সুবিধা ইয়াতে লিখি দিছে আৰু তোমালোকক ইয়াতে যিবিলাক সুবিধা তোমালোকে বিদ্যালয়ত পাইছা তাতে ৰাইট চিন দিবা আৰু যিবিলাক সুবিধা পোৱা নাই তাতে পূৰণ চিন দিবা এতিয়া মই ইয়াতে গোটেইকেইটাতে ৰাইট চিন দিছো 3 नंबर स्कूल में तुम लोग पढ़ाई के साथ साथ और क्या काम करते हो उसकी एक तालिका बनाओ क्रमांक अर्थात क्रमिक नंबर আৰু ইয়াতে কিয়ে জানেৱালে কাম অৰ্থাৎ তোমালোকে বিদ্যালয়ত কি কাম কৰা তাৰে এখন তালিকা বনাব দিছে এতিয়া 1 নম্বৰটো ইয়াতে লিখি দিছে कक्षा तथा स्कूल के परिवेश को साफ सुथरा रखने में हाथ बटाते हैं अर्थात শ্ৰেণীকোঠা আৰু বিদ্যালয়ৰ পৰিৱেশটো সাফ চিকুণ কৰি ৰখাত আমি সকলোৱে হাত আগবঢ়াও আৰু কি কৰা ইয়াতে খালি ঠাই দিয়া আছে মই দুটা লিখি দিছো 2 নম্বৰ স্কুল में हम पेड़ पौधे लगाते हैं আমি গছ-গছনি ৰোপণ কৰো 3 নম্বৰ फूल की बाग में पानी डालते हैं अर्थात फूলৰ বাগিচাত আমি পানী দিও
ইয়াতে বহিখনত চাই চাই লিখিবা ইয়াতে মই ভালকৈ লিখি দিছো 2 নম্বৰ স্কুল में हम पेड़ पौधे लगाते हैं 3 নম্বৰ फूल की बाग में हम पानी डालते हैं ইয়াৰ পিছত ভাষা অধ্যয়ন এইবিলাক পৰীক্ষাৰ কাৰণে অতি দৰকাৰী 1 নম্বৰ उदाहरण के अनुसार क्रिया रूपों से निम्नलिखित तालिका को पूर्ण करो ইয়াতে কেইটামান ক্ৰিয়াপদ দিয়া আছে এইকেইটা হৈছে ক্ৰিয়াপদৰ মূল ৰূপ এতিয়া ইহতক আমি অতীতকাল বৰ্তমান কাল আৰু ভৱিষ্যৎ কালত লিখিব লাগিব অৰ্থাৎ ইহতৰ ৰূপটো সলনি হ'ব আনাটো ক্ৰিয়াপদ মূল ক্ৰিয়াপদ এতিয়া ইয়াক যদি আমি ভূতকালত লিখিব লাগে অৰ্থাৎ অতীতকালত যদি লিখিব লাগে তেনেহলে আনা শব্দটোৰ পৰা আয়া হ'ব তাৰ পিছত বৰ্তমান কালত আতা আৰু ভৱিষ্যৎ কালত আয়েগা ঠিক একে নিচিনাকৈ ইয়াতে বাকি কেইটা আমি লিখিব লাগিব মই ইয়াতে লিখি দিছো চাই চাই লিখি লবা খানাটো ভূতকালত হ'ব খায়া অৰ্থাৎ অতীতকাল তাৰ পিছত বৰ্তমান কালত হ'ব খাতা আৰু ভৱিষ্যৎ কালত হ'ব খায়েগা ঠিক একে নিচিনাকৈ পঢ়না পঢ়া পঢ়তা পঢ়েগা চলনা চলা চলতা চলেगा खेलना खेला खेलता खेलेगा 2 নম্বৰ নিম্নলিখিত বাক্য को শুদ্ধ करके फिर से लिखो তলত কেইটামান অশুদ্ধ বাক্য দিয়া আছে এই বাক্য কেইটা আমি শুদ্ধকৈ লিখিব লাগিব পৰীক্ষাত এইবিলাকৰ পৰা আহে গতিকে এইবিলাক ভালদৰে পঢ়িবা এতিয়া মই তোমালোকক উত্তৰ কেইটা লিখি দিম ক নম্বৰ বাক্যটো হ'ল हम खाना खाए थे এটো আমি শুদ্ধ কৰি লিখিলে হ'ব हमने खाना खाया नाइबा हमने खाना खा लिया তোমালোকে ইয়াৰ পৰা লিখিবা ক নম্বৰ हम खाना खाए थे এতিয়া শুদ্ধ কৰি লিখিলে উত্তৰটো হ'ব हमने खाना खा लिया বা हमने खाना खाया তাৰপিছত খ নম্বৰ मामाजी वापस लौट आए हैं উত্তৰটো হ'ল मामाजी वापस आए हैं वापस শব্দটো লিখিলে লৌট শব্দটো লিখিব নালাগে গ নম্বৰটো হ'ল व চৰম ৰোগ से पीड़ित है দে চৰম শব্দটো আমি ৰেফ কৰি লিখিব লাগিব চৰম উত্তৰটো হ'ব व চৰম ৰোগ से पीड़ित है ছালৰ ৰোগ চৰম ৰোগ মানে ছালৰ ৰোগ তাৰপিছত খ নম্বৰ यह मेरे को मालूम नहीं এতিয়া শুদ্ধ কৰি লিখিলে উত্তৰটো হ'ব यह मुझे मालूम नहीं 9 নম্বৰ उसके दो मामे हैं উত্তৰটো হ'ব उसके दो मामा है मामा শব্দটো একবচন আৰু বহুবচন সকলোতে একে থাকে ইয়াতে দুজন বুলি ক'লে বহুবচনত মামাটো লিখিব লাগে গতিকে বহুবচনত লিখিলেও মামা হৈয়া থাকিব ইয়াতে মামে বুলি লিখিছিল কিন্তু মামে নহয় মামায়ে হ'ব 6 নম্বৰ मेरी माताजी विद्वान है माताजी বুলি ক'লে স্ত্ৰীলিংগ মাতাজীৰ ক্ষেত্ৰত বিদ্যান নহয় বিদুষী বুলি লিখিব লাগে বিদ্যানটো পুৰুষ মানুহৰ ক্ষেত্ৰত বিদ্যান বুলি কয় তে উত্তৰটো হ'ব मेरी माताजी বিদুষী है এইবাৰ ভাষা অধ্যয়নৰ 3 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিত মুহাবৰো का प्रयोग करके বাক্য বনাও অৰ্থাৎ তলৰ ফকৰা যোজনাবোৰ প্ৰয়োগ কৰি বাক্য সাজা বুলি কৈছে আগ ববুলা শুনা অৰ্থাৎ খঙত জ্বলি বকি যোৱা বহুত খং উঠা তাৰ পিছত ইটকা চান ধনা অৰ্থাৎ বহুত দিনৰ মূৰত দেখা পোৱা খুন পচিনা এক কৰনা মানে কঠোৰ পৰিশ্ৰম কৰা চাৰ চান লগ্না অৰ্থাৎ শোভা বৰ্ধন কৰা এতিয়া এই ফকৰা যোজনাবিলাক ব্যৱহাৰ কৰি আমি বাক্য লিখিম তোমালোকক মই এতিয়া বাক্য কেইটা লিখি দিম ইয়াৰ পৰা লিখি লবা उत्तर आग बबूला होना रमेश जब पिता की बात नहीं माना तब उसके पिता आग बबूला हो गए तो एकेलगे लिखছি মই বেলেগ বেলেগ কৈ লিখি দিছো हो गए এনা কৈ লিখিবা তাৰ পিছত 2 নম্বৰটো ईद का चांद होना मेरा दोस्त सलीम साल भर गांव आया है मानो वो ईद का चांद हो गया है हो गया तो एकेलगे लिखिছে एकेलगे लिखिब नालागे हे कारण মই বেলেগ কৈ লিখি দিছো ইয়াৰ পিছত खून पसीना एक करना आजकल किसानों को खून पसीना एक करके खेती करनी पड़ती है तार पिছত
শেষৰটো হ'ল চাৰ চান লগনা हमारे स्कूल के 3 बच्चे प्रथम स्थान प्राप्त कर स्कूल में चार चान लगा दिए ধুনীয়া বাক্য ইয়াৰ পৰা এই বাক্য কেইটা লিখি লবা আৰু একেবাৰে শেষত কিতাপখনত কেইটামান শব্দ অৰ্থ লিখা আছে পাঠটোৰ পৰা এই শব্দ অৰ্থবিলাক তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে